নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চৰকাৰে দিব প্ৰতি মাহে ৫,০০০কৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু যিসকলৰ আধাৰ কাৰ্ড আছে অৰ্থাৎ আধাৰ কাৰ্ড যিসকলৰ আছে তেওঁলোকলৈ চৰকাৰৰ বৃহৎ ঘোষণা অৰ্থাৎ আধাৰ কাৰ্ড থাকিলে আপোনালোকে 14 ডিচেম্বৰৰ আগতে বিশেষ কাম কৰিব লাগিব অন্যথা আপোনালোকৰ আধাৰ কাৰ্ডসমূহ বন্ধ কৰিব দিব চৰকাৰে সবিশেষ জানক আৰু যিসকলৰ বেংক একাউণ্ট আছে অৰ্থাৎ SBI হওক বা এক্সিছ বেংক হওক ইউকো বেংকে হওক বা HDFC হওক যিকোনো বেংক আছে তেনেহলে আপোনালোকে বিশেষ কাম এটা কৰিব লাগিব যদি এই কাম নকৰে তেনেহলে আপোনালোকৰ বেংক একাউণ্টসমূহ বন্ধ কৰি দিব বুলি ইতিমধ্যে আপডেট আহি পৰিছে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক প্ৰতি মাহেকত ৫,০০০কৈ টকা দিব চৰকাৰে কিন্তু এই টকা কিহৰ বাবে দিব কি আঁচনি হয় কেনেকৈ আবেদন কৰিব লাগিব বয়স কিমান লাগিব আৰু কি কি যোগ্যতা লাগিব আৰু কিমান পঢ়া শুনা লাগিব সবিশেষ আপডেটটো এবাৰ পোনপটীয়াকৈ চাই লওক ভাল খবৰ প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ আবেদনৰ সময়সীমা বৃদ্ধি প্ৰতি মাহে লাভ কৰক ৫,০০০কৈ টকা কত কিদৰে কৰিব লাগিব আবেদন আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানক আপডেট ইতিমধ্যে আহি পৰিছে আপোনাৰ বয়স 21ৰ পৰা 24 বছৰৰ ভিতৰত নেকি যদি হয় তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ তেন্তে আপুনিও লাভ কৰিব পাৰে প্ৰতি মাহে ৫,০০০কৈ টকা আৰু এই টকা দিব চৰকাৰে চলি আছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়া ৰাজ্যত যিসকলে নিবনুৱা আছে তেওঁলোকৰ বাবে ভাল খবৰ 15 নৱেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন কাৰণ আবেদনৰ প্ৰক্ৰিয়াটো ৰাজ্যত চলি আছে 10 নৱেম্বৰ আছিল শেষ সীমা আৰু 5 দিনৰ বাবে বৃদ্ধি কৰা হল সময় আৰু ৰাজ্য চৰকাৰে আনিছে সোণালী সুযোগ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ 1.25 লাখ শিক্ষিত যুৱ শক্তিৰ বাবে দিছে চৰকাৰে ভাল খবৰ পাইলট প্ৰজেক্ট 2024 আৰু 25ৰ বাবে আৰম্ভ প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি সুবিধা লাভ কৰা যুৱক যুৱতীয়ে প্ৰতি মাহে লাভ কৰিব ৫,০০০কৈ টকা চৰকাৰৰ তৰফৰ পৰা দিব আৰু লগতে পাব এককালীন ৬,০০০ টকাৰ ভাত্তা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু দেশৰ ৫টা শীৰ্ষ কোম্পানীত দেশৰ যুৱক যুৱতীসকলে লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ আঁচনিৰ সুবিধা আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে এই পাইলট প্ৰজেক্টৰ বাবে আজিয়ে কৰক আবেদন অন্যথা আপোনালোকে বঞ্চিত হৈ থাকিব ইমান সুবিধাৰ পৰা পঞ্জীয়নৰ বাবে কি কি যোগ্যতা আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু 21 বছৰৰ পৰা 24 বছৰৰ বয়সৰ শিক্ষিত নিবনুৱাই কৰিব পাৰিব আবেদন আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড শিক্ষাৰ অৰ্হতা প্ৰমাণপত্ৰ লাগিব আৰু পঞ্জীয়নৰ সময়ত দাখিল কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ যিসকলে আবেদন কৰিব তেওঁলোকে ইনকাম সাৰ্টিফিকেট লাগিব আৰু পঞ্জীয়নৰ বাবে লগইন কৰক www.pminternship.ncpa.gov.in আৰু সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক সমিতিৰ নিয়োগ কেন্দ্ৰত অথবা যোগাযোগৰ বাবে আপোনালোকক বিশেষ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু বিশেষ হেল্পলাইন নম্বৰটো হৈছে 8099897266 আপোনালোকে এই বিশেষ নম্বৰটোৰ সৈতে যোগাযোগ কৰি পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ সবিশেষ তথ্য জানিব পাৰিব যদি আপোনালোকে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ সবিশেষ তথ্য জানিব বিচাৰে বা কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে তেনেহলে আপোনালোকে এই বিশেষ নম্বৰটোৰ সৈতে যোগাযোগ কৰি আপোনালোকে সবিশেষ তথ্যসমূহ জানিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ ব্যাপক সহায় দেশৰ যুৱ প্ৰজন্মৰ আৰু পোৰ্টেল মুকলি কৰাৰ দিনাখনৰ পিছৰে পৰা লাখ লাখ প্ৰাৰ্থীৰ নাম ইতিমধ্যে পঞ্জীয়ন কৰিছে বুলি ঘোষণা কৰিছে নিবনুৱা সমস্যাৰ সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ চৰকাৰৰ দেশত আগশাৰীৰ 5টা কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা লগতে প্ৰাৰ্থীসকলক 12 মাহৰ বাবে দিয়া হ'ব মাহেকত 5,০০০কৈ টকা আৰু ইণ্টাৰ্ণশ্বিপৰ সময়ত কোম্পানীৰ ফালৰ পৰা 500 আৰু চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব 400কৈ টকা তৈলখণ্ড ফাইনেন্স বেংকিং প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব এই ইণ্টাৰ্ণশ্বিপৰ সুবিধা ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ 737টা জিলাত উপলব্ধ হ'ব এই আঁচনি আৰু আবেদনকাৰী পৰিয়ালত থাকিব নোৱাৰিব কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাতকৈ কম হয় যদি তেনেহলে তেওঁলোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আপোনালোকে 15 নৱেম্বৰৰ আগতে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰক আৰু প্ৰতি মাহেকত আপোনালোকে অৰ্থাৎ 12 মাহৰ বাবে আপোনালোকক প্ৰশিক্ষণ দিয়া হ'ব আৰু 12 মাহেকৰ বাবে আপোনালোকক প্ৰতি মাহেকত 5,০০০কৈ টকা দিব আৰু এককালীন 6,০০০ টকা দিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে আৰু অসমৰ পৰা লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকৰ যিকোনো এটা কোম্পানীত ভাল কোম্পানীত তেওঁলোকে নিযুক্তি প্ৰদান লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া মধ্যবিত্ত পৰিয়ালৰ যিসকল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে
ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলোৰে ঘৰতে হয়তো আধাৰ কাৰ্ড আছে বা আপোনালোকৰ সকলোৰে আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ড আছে তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ কাৰণ আধাৰ কাৰ্ড যদি আছে তেনেহলে আপোনালোকে 14 ডিসেম্বৰৰ আগতে বিশেষ এটা কাম কৰিব লাগিব অন্যথা আপোনালোকৰ আধাৰ কাৰ্ড থাকিলেও আধাৰ কাৰ্ডখন ব্লক কৰি দিয়া হ'ব বুলি ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে গতিকে বন্ধু বান্ধৱীসকল আধাৰ কাৰ্ড থাকিলে কি কৰিব লাগিব আপডেটটো চাই লওক আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে জৰুৰী খবৰ 14 ডিসেম্বৰৰ শেষ সীমা শীঘ্ৰেই কৰক এই কাম অন্যথা আপোনালোকে আধাৰ কাৰ্ডসমূহ ব্লক কৰি দিয়া হ'ব আৰু 14 ডিসেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড আৰু যদি 14 ডিসেম্বৰৰ ভিতৰত যদি আপোনালোকে আধাৰ কাৰ্ডখন আপডেট নিদিয়ে তেনেহলে আধাৰ কাৰ্ড থাকিলেও ব্লক কৰি দিব বুলি ঘোষণা কৰিছে UIDA জাৰি কৰিছে এই নতুন নিৰ্দেশনা লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ কিদৰে আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন অৰ্থাৎ ক'ত কেনেকৈ আপডেট কৰিব লাগিব মাই আধাৰ পৰ্টেলৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আপডেট আৰু বিনামূলীয়াকৈ কৰিব পাৰিব আপোনালোকে আধাৰ কাৰ্ডৰ আপডেট অৰ্থাৎ আপোনালোকে এটকাও নিদিয়াকৈ আপোনালোকে আধাৰ কাৰ্ডখন আপডেট দিব পাৰিব পোৰ্টেলত গৈ লগইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ কাৰ্ডৰ নম্বৰসমূহ দিয়ক আৰু যেতিয়া আপোনালোকে 12 অংকৰ নম্বৰ দিব ইয়াৰ পিছত দিব লাগিব ক্যাপচা কোড অৰ্থাৎ ক্যাপচা কোড আপোনালোকে ফিল আপ কৰি যেতিয়া OTP এটা ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেতিয়া ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব আৰু সেই OTP টো আপোনালোকে পোৰ্টেলত জমা কৰিব লাগিব অৰ্থাৎ পোৰ্টেলত গৈ আপোনালোকে ফিল আপ কৰিব লাগিব আৰু যেতিয়া ফিল আপ কৰিব তাৰ পিছতে আপোনালোকৰ যিখিনি যাৱতীয় নথিপত্ৰসমূহ আপডেট দিবলৈ কৈছে বা নিৰ্দেশনা জাৰি কৰিছে আপোনালোকৰ সকলোখিনি নথিপত্ৰ আপোনালোকে অতি শীঘ্ৰেই আপডেট দিয়ক কাৰণ 14 ডিসেম্বৰ হৈছে শেষ সীমা আৰু 14 ডিসেম্বৰৰ আগতে যদি আপোনালোকে আধাৰ কাৰ্ডখন আপডেট নিদিয়ে তেনেহলে আধাৰ কাৰ্ড থাকিলেও কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ কামখিনি কৰিব নোৱাৰিব গতিকে লাখ লাখ আধাৰ কাৰ্ডৰ গৰাকীলৈ এটা ডাঙৰ খবৰ যদি আপোনালোকৰ ঘৰত আধাৰ কাৰ্ড যিকোনো সকলো ব্যক্তিৰে হয়তো আছে আৰু আপোনালোকে যদি 14 ডিসেম্বৰৰ আগতে আধাৰ কাৰ্ডখন আপডেট নিদিয়ে তেনেহলে কিন্তু আধাৰ কাৰ্ডখন কাম নাইকিয়া হৈ যাব গতিকে আপোনালোকে সকলোৱে আধাৰ কাৰ্ডখন আপডেট দিয়ক আপোনালোকে যদি মোবাইলত নোৱাৰিছে তেনেহলে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈও কিন্তু আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন আপডেট দিব পাৰিব আৰু ইতিমধ্যে আপডেটৰ প্ৰক্ৰিয়াটো ৰাজ্যত চলি আছে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰৰ দোকানত গৈ নিজৰ আধাৰ কাৰ্ডখন আপডেট দিয়ক আৰু আপোনালোকে এই ভিডিঅটো সকলোৰ মাজতে শ্বেয়াৰ কৰি দিয়ক কাৰণ সকলোৱে যাতে গম পায় যে আধাৰ কাৰ্ডটো কেনেকৈ আপডেট ক'ত কৰিব লাগিব হবিয়াক যাতে জানে নহলে হয়তো পিছলৈ গৈ আপোনালোকৰ আধাৰ কাৰ্ডখন ব্লক কৰি দিব পাৰে চৰকাৰে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল KIC অৰ্থাৎ KIC মানে কি আৰু KIC কোনে কোনে কৰিব লাগিব যদি আপোনালোকৰ HDFC বেংকে হওক বা ইউকো বেংকে হওক বা এক্সিছ বেংকে হওক বা যিকোনো পাঞ্জাব নেশ্যনেল বেংকে হওক বা আপোনাৰ ষ্টেট বেংকে হওক যিকোনো যদি বেংক একাউণ্ট আছে তেনেহলে এই আপডেটটো এবাৰ চাই লওক নৱেম্বৰ মাহতে সলনি হল KICৰ সন্দৰ্ভত নিয়ম KIC আপডেট নকৰিলে ব্লক বা ডিএক্টিভেট হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট চাওক আপুনিও কৰিব লাগিব নেকি KIC আপডেট যদি নকৰে তেনেহলে আপোনালোকৰ একাউণ্টসমূহ ব্লক হ'ব পাৰে গতিকে আপডেটটো চাই লওক বিনিয়োগ বা সঞ্চয় কৰাটো কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে আৰু তাৰ বাবে প্ৰায় সকলো বেংকে একাউণ্ট থাকে অৰ্থাৎ সকলোৰে বেংক একাউণ্ট থাকে কাৰণ যিকোনো বয়সৰ পৰাই মানুহে বিনিয়োগ আৰম্ভ কৰিব পাৰে আৰু বেংক একাউণ্ট খুলিবলৈ বা সক্ৰিয় কৰি ৰাখিবলৈ KIC অতি গুৰুত্বপূৰ্ণ আসলতে KIC নকৰিলে বেংক একাউণ্টটো নিষ্ক্ৰিয় হ'ব পাৰে আনকি বেংকৰ লেনদেনতো ব্লক কৰি দিব পাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংক KICৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰিছে আৰু এই নিয়ম অৰ্থাৎ এই মাহৰ পৰা নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ বেংক একাউণ্ট আছে আৰু যদি KIC সমূহ কমপ্লিট নকৰে এই মাহৰ ভিতৰত তেনেহলে আপোনালোকৰ বেংক একাউণ্ট থাকিলেও হয়তো আপোনালোকে টকাৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম বা অসুবিধা হ'ব পাৰে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু বন্ধু বান্ধৱীসকল KIC মানে কি KIC মানে হৈছে নো ইয়ৰ কাষ্টমাৰ অৰ্থাৎ আসলতে এই প্ৰক্ৰিয়াৰ জৰিয়তে বেংকে গ্ৰাহকৰ সকলো ব্যক্তিগত তথ্য সংৰক্ষণ কৰে ইয়াৰ জৰিয়তে বেংকে গ্ৰাহকক পৰীক্ষা কৰে যে আপোনালোকৰ নথিপত্ৰসমূহ ঠিক আছে নে নাই বা আপোনাৰ যদি বেংক একাউণ্ট আছে তেনেহলে আপোনাৰ নিজৰ হয় নে নহয় তাৰ বাবে KIC কমপ্লিট কৰিব লাগে বা কেতিয়াবা ধৰক আপোনাৰ ডকুমেণ্টছখিনি হাল সলনি কৰিছে নেকি তাৰ বাবে আপোনালোকক KIC সমূহ কমপ্লিট কৰিবলৈ কয় আৰু KIC আৰ্থিক প্ৰবঞ্চনা হ্ৰাস কৰে আৰু 6 নৱেম্বৰত RBI এই KIC নিয়মত বৃহৎ পৰিৱৰ্তন কৰিছে RBI কয় যে এতিয়াৰে পৰা ৰিস্ক ভিত্তিক পদ্ধতিৰ ওপৰত কাম কৰিব অৰ্থাৎ একাউণ্টত যিমানে বেছি ৰিস্ক আছে হিমানে একাউণ্ট ৰিস্ক অনুসৰি KIC আপডেট কৰিব লাগিব বুলি ইতিমধ্যে আপোনাৰ RBI ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ হাই ৰিস্ক কাষ্টমাৰ
যিসকল গ্ৰাহক হাই ৰিস্ক কেটেগৰী অৰ্থাৎ উচ্চ বিপদজনক শাখাত আছে তেওঁলোকে প্ৰতি 2 বছৰ মূৰে মূৰে নিজৰ KYC সমূহ আপডেট কৰিব লাগে। অৰ্থাৎ আপোনালোকে যদি হাই ৰিস্কত ট্ৰানজেকশ্যন সমূহ কৰি আছে বা আপোনালোকৰ হাই ৰিস্কত আপোনালোকৰ কেটেগৰীত পৰিছে তেনেহ'লে আপোনালোকে 2 বছৰ মূৰে মূৰে KYC সমূহ আপডেট কৰিব লাগিব। অৰ্থাৎ নিজৰ নথিপত্ৰ যিখিনি আছে সেইখিনি আপোনালোকে আপডেট দি থাকিব, তেনেহ'লে আপোনালোকৰ কোনো অসুবিধা নহয় বুলি ইতিমধ্যে আপডেট আহি পৰিছে বা জানিব পৰা গৈছে। গতিকে বন্ধু-বান্ধৱীসকল মিডিয়াম ৰিস্ক কাষ্টমাৰ অৰ্থাৎ যিসকল মিডিয়াম ৰিস্ক থকা গ্ৰাহক তেওঁলোকক KYCৰ অধীনত সামৰি লোৱা হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। তেওঁলোকক প্ৰতি 8 বছৰৰ মূৰে মূৰে আপডেট কৰা উচিত। অৰ্থাৎ আপোনালোকৰ যদি বেংক একাউণ্ট আছে তেনেহ'লে আপোনালোকে প্ৰতি বছৰ 8 বছৰৰ মূৰে মূৰে আপোনালোকে KYC সমূহ আপডেট দিব। অৰ্থাৎ KYC আপডেট দিলে আপোনালোকে কেইবাটা সা সুবিধা লাভ কৰিব। আৰু ল' ৰিস্ক কাষ্টমাৰ অৰ্থাৎ যিসকল গ্ৰাহক ৰিস্ক অতি কম তেওঁলোকক প্ৰতি বছৰ 10 বছৰৰ মূৰে মূৰে নিজৰ KYC সমূহ আপডেট কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। গতিকে বন্ধুসকল আপোনালোকে সকলোৱে গম পালে যে কেৱল এয়াই নহয়, KYC ৰেকৰ্ড পঞ্জীয়নকক সকলো KYC আপডেট কৰিবলৈ বাধ্যতামূলক কৰা হৈছে। আচলতে গ্ৰাহকৰ বাবে বাৰে বাৰে KYC আপডেট কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে এই কেন্দ্ৰীয় পঞ্জীয়ন চাইটৰ পৰাই তথ্য আপডেট কৰিবলৈ নিৰ্দেশ দিয়া হয় বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। আৰু কি পৰিস্থিতিত গ্ৰাহকসকলে তেওঁলোকৰ KYC সমূহ আপডেট কৰিব লাগে? 1 নম্বৰ, যদি গ্ৰাহকসকলে প্ৰদান কৰা কোনো তথ্য অসম্পূৰ্ণ হয় বা তথ্যত কোনো ভুল হয় তেন্তে KYC আপডেট কৰাটো প্ৰয়োজনীয়। 2 নম্বৰত, ডাউনলোড কৰা নথিপত্ৰসমূহৰ ম্যাদ উকলি গ'লেও KYC আপডেট কৰাটো অতি প্ৰয়োজনীয়। 3 নম্বৰত, যদি কোনো কাৰণত অতিৰিক্ত পৰীক্ষণৰ প্ৰয়োজন হয় তেনেহ'লে KYC আপডেট কৰিব লাগিব বুলি ইতিমধ্যে RBI ঘোষণা কৰিছে বা চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে সকলোৱে ইতিমধ্যে গম পালে যে KYC আপডেট কিয় কৰিব লাগে। অৰ্থাৎ আপোনালোকৰ নিজৰ বেংক একাউণ্টসমূহ সুৰক্ষিত ৰাখিবলৈ বা আপোনালোকৰ একাউণ্টসমূহ ঠিক ৰাখিবলৈ তেনেহ'লে আপোনালোকে KYC কৰাটো বাধ্যতামূলক আৰু KYC কৰিলে আপোনালোকৰ একাউণ্টসমূহ ঠিক হৈ থাকিব। গতিকে বন্ধু-বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।